নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল আহক ভিডিঅ'টো লওঁ এতিয়া। তো বন্ধুসকল, আজি 28 নম্বৰ দিন ৰানিং। তো দেখিছে মই ৰাতিপুৱা কি কাম কৰি আছোঁ। বন্ধুসকল, এইটো চূণৰ গুৰি হয়। তো এনেকৈ ছটিয়াইছোঁ, দেখিছে ফাৰ্মত এনেদৰে কমপ্লিট ফাৰ্মখনত ছটিয়াইছোঁ। ছটিয়াৰ নিয়মটো মানে কেনেকুৱা ধৰণৰ, গুৰিটোৰ আগত আপুনি বস্তাটো আনি পেলাই, চূণৰ বস্তা বা টিং হওক আনি পেলাই চূণটো খুলি থ'ব। খুলি থ'লে 2 দিনমান ৰাখিলে এনেই পাউডাৰ হৈ যায়। এইটো খুলি থ'লে আৰু যদি সোনকালে যদি মাৰিব খোজে আপুনি, তেতিয়া পাউডাৰ কৰিবলৈ এইটো পানী অলপ ছটিয়াই দি ল'ব। দিলে চূণটো গুৰি হৈ যায়, ভাঙিব নালাগে, এইটো নিজেই গুৰি হৈ যাব। অকণমান ধোঁৱা ওলালে একো প্ৰব্লেম নাই, ওচৰত নাথাকিব। বাকী মানে ফাৰ্মৰ ভিতৰত নকৰিব, মুৰ্গী থকা অৱস্থাত। মুৰ্গী কষ্ট পাব পাৰে, কাৰণ গেছটো অলপ বেছি হৈ যায় চূণৰ। বাহিৰতে গুৰি কৰি ল'ব পানী ছটিয়াই। আৰু বস্তা যদি খুলি থৈ দিয়ে তেতিয়া গুৰি হয়ে। মই আগতে ভিডিঅ' দেখাইছোঁ, তেনেকৈ কৰে। তো সেইটো কৰি লৈ পেলাই এনেকৈ অলপ ওচৰৰ পৰা মানে বাচনৰ ওচৰৰ মানে তলৰ পৰা ছটিয়াই দিব লাগে। ছটিয়াই দিলে হয়, মানে যাতে ধূলিটো যাতে বেছি নুৰে, যাতে নহ'লে আকৌ CRDৰ প্ৰব্লেম হ'ব পাৰে। সেইটো চূণৰ পৰা মই দেখিছে ৰাতিপুৱা কেনেকৈ পৰ্দা মৰা আছে। তো তেনেকৈ কৰিছোঁ। ঠাণ্ডা বহুত আছে, সেইকাৰণে পৰ্দাটো টাইম চাই পেলাই মই মেলি দিছোঁ। মানে টাইমটো মানে বতৰটো চাই পেলাই প্ৰথমতে মই আজি পৰ্দাখিনি মানে আঁতৰাই পেলাই আধা আঁতৰাই চূণটো আগতে মাৰি লৈছোঁ। চূণ যিটো মানে লাইমষ্টোন, যিটো আমি খোৱা চূণটো পাউডাৰ বনাই লৈ পেলাই ছটিয়াই লৈছোঁ। প্ৰায় 4 কেজিমান চূণ হ'ব। গুৰি কৰি লৈ গোটেই ফাৰ্মখনত ছটিয়াই দিছোঁ। তো তাৰ ফলত মানে কি প্ৰফিটটো কি, তাৰ গেছটো, ফাৰ্মৰ গেছটো কমি যায়। চূণ দিলে মানে যিটো গেছ ফৰ্ম হৈ থাকে, এমনিয়া গেছটো কমি যায় আৰু বীজাণু কিছুমান নাশ হয়। ফাৰ্মত ধৰি লওক বহুত ধৰণৰ বীজাণু আহি যায়। আমি খোজকাঢ়ি চেণ্ডেলৰ লগত হওক বা যেনেকৈ নহওক, বতাহতো আহে ভাইৰেল। তো কিছু বীজাণু মানে নাশ হয় আৰু লিটাৰটো ধুনীয়া হয়। মই দেখিছে চূণ মৰাৰ পিছত ৰেকিং কৰি আছোঁ। চাওক কেনেকুৱা হৈছে, লিটাৰটো ড্ৰাই হৈ গৈছে। তো অলপ কৰিছোঁ আৰু এইখিনি কৰিব বাকী আছে, অলপকৈ কৰি আছোঁ। তো ৰেকিং কৰি আছোঁ এতিয়া মই চূণ মৰাৰ পিছত। চূণ মৰাৰ লগালগ ৰেকিং কৰা নাই, চূণ মাৰি পেলাই প্ৰায় 1.5 ঘণ্টামান ৰখিব দিছোঁ। তো তাৰপিছত মই ৰেকিং কৰি আছোঁ এতিয়া। আৰু চূণটো মাৰিব সদায়, গৰম দিন মাৰিলেও ঠাণ্ডা দিন মাৰিলেও যেনেকৈ নহওক। তো সদায় মানে গৰম অৱস্থাত নামাৰিব, যাতে ঠাণ্ডা থাকে। ঠাণ্ডা দিনত দিনতে মাৰিব পাৰে। এতিয়া বৰ্তমান ঠাণ্ডা দিন হ'লেও মানে এতিয়া গৰম আছে, কিন্তু মই ৰাতিপুৱা মাৰিছোঁ, কাৰণ আজি ৰাতিপুৱা গৰম নাছিলে। তো গৰম দিনত ৰাতিপুৱা মাৰিবই লাগে। ঠাণ্ডা দিনত দেৰিকৈ মাৰিলেও কথা নাই। তো মই এতিয়া মাৰি উঠি হৈ গ'ল। যেতিয়া মানে চূণটো মাৰিব ফাৰ্মত, মাৰাৰ লগে লগে মানে ফাৰ্মৰটো গৰম হ'ব বেছি। তো মুৰ্গীখিনি ডিষ্টাৰ্ব পাব, সেইকাৰণে গৰমটো বেছি হৈ যাব। সেইকাৰণে গৰমত মানে গৰম দিনত ৰাতিপুৱা একদম সোনকালে মাৰিব লাগে, প্ৰায় 6টা বজাৰ আগত যদি মাৰে, যদি দৰকাৰ হয়। বাকী ঠাণ্ডা দিনত আপুনি দিনতো মাৰিব পাৰে, মই কিন্তু মাৰিলোঁ সোনকালে। তো কথাখিনি বুজাই ক'লোঁ। বাকী আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰে, যদি কৰি পাইছেতো কথাই নাই। যোনবিলাক মানে ফাৰ্মাৰে আমাৰ কৰি পোৱা নাই এইবিলাক এনেকুৱা ধৰণৰ কাম, যদি কেনেকুৱা অসুবিধা পাইছে কিবা লিটাৰত, আৰু নতুন লিটাৰ আনিলে প্ৰফিট নাই। মানে প্ৰফিট নাই কি, মানে লিটাৰটো আপুনি হেৰি কৰিব নোৱাৰে, মানে বচাই ৰাখিব নোৱাৰে। নতুন লিটাৰ সদায় মানে সোনকালে নষ্ট হয়, তাৰ লংজিভিটিটো কম মানে। আৰু পুৰাণ লিটাৰটো যে আপুনি ভালকৈ ৰাখিব পাৰে, সেইটো অলপ বেছি দিন লাষ্টিং কৰে। নতুন লিটাৰ আপুনি লাষ্টিং ৰাখিব, ফাৰ্মটোত মানে বেছি দিন লাষ্টিং কৰিব নোৱাৰে। নতুন লিটাৰ দিয়াৰ লগালগ আপোনাৰ সোনকালে নষ্ট হৈ যায়। কাৰণটো হ'ল তাৰ মানে ভিতৰত ছুৱেট এবজৰ্ব কৰা কেপাচিটি কম, সেইকাৰণে নতুন লিটাৰত সোনকালে নষ্ট হয়। নতুন লিটাৰৰ ভিতৰত মানে কোনো ধৰণৰ ধূলি বালি নাথাকে। পুৰণা লিটাৰটোত মানে আগৰ পৰাই বহুত সৰুৰ পৰাই ধূলিটো সোমাই মানে ছুৱেটটো এবজৰ্ব কৰিব পাৰে। তো সেইকাৰণে পুৰণা লিটাৰটো ভাল কৰি ৰাখিবলৈ ভাল। বাকী মিক্স কৰি দিব পাৰে। কমপ্লিট নতুন লিটাৰ দিলে বেছি দিন ৰাখিব নোৱাৰে, 2 দিন 3 দিনতে নষ্ট হৈ যায়। তো মই সেইকাৰণে মানে লিটাৰ নিদি পেলাই চূণ মাৰি পেলাই মই ধুনীয়া কৰা হৈছোঁ।
গেছটো বহুত পৰিমাণে কমি গৈছে এতিয়া। আৰু বাকী ফাৰ্মত দেখিছে মুৰ্গী কণ্ডিশ্যন এভাৰেজ প্ৰায় 1500 এভাৰেজ হ'ব আজি 28 দিনত। আৰু বন্ধুসকল মই কিছুমান কমেণ্টত পাইছোঁ মানে ফাৰ্ম নতুন ফাৰ্ম বনাবৰ কাৰণে কেনেকুৱা ফাৰ্ম কিমান খৰচা হয়, কি হেৰিত বনালে ভাল হয়। তো এইটো হৈছে মানে ফাৰ্ম বনোৱা মই ডিটেইলছটো বনোৱা নাই, টাইম লাগিব, এইটো অলপ মানে গোটেই লিখি মেলি বনাবলৈ ক'ব লাগিব। তো তথাপিও মানে এটা মোটা হিচাপ মোৰ মানে প্ৰায় 1000 মুৰ্গী যদি পোহে আপুনি, ঘৰটো যদি টিঙৰ ঘৰ বনায় 1 লাখ টকা আপুনি বাজেট ধৰিব লাগে। কাৰণ গোটেইখিনি খৰচা লৈ পেলাই লেবাৰ মাটি চব বেৰ চেৰ চব লৈ পেলাই বাচন আদি কৰি, আৰু যদি প্লাষ্টিকৰ বনায় প্ৰায় 50-60 হাজাৰত হৈ যাব 1000 মুৰ্গীৰ কাৰণে। তাৰ তলত কৰিব খুজিলে আপুনি পিছত দিগদাৰী হ'ব, মানে কি কম খৰচত কৰিলে পিছত মানে প্ৰব্লেমটো কি হয়, বনোৱাৰ পিছত মানে বহুত ধৰণৰ অসুবিধা পাব, যেনেকুৱা ঘৰটো কমজুৰি হ'ব কম খৰচত কৰিলে। সেইকাৰণে আৰু 1 লাখত মানে বহুত ষ্ট্ৰং ঘৰ নহয়, টেম্পৰাৰী মোৰ নিচিনা ঘৰটো, মই টিঙৰ ঘৰ বনাইছোঁ। কিন্তু ভালকৈ বনালে কি হয়, অলপ পিছত মানে অসুবিধাটো কমি থাকে। তো সেইটো চাই পেলাই কৰিব, নিজৰ খৰচা, যাৰ যিমান বাজেট থাকে। মানে পাৰিলেতো এজবেষ্টাৰ টিং দিব পাৰিলে ভাল, গৰমটো কম পায়। তো মোৰ ইয়াতে সেইটো অসুবিধাৰ কাৰণ মোৰ ইয়াতে হেৰি হয়, কিন্তু গছৰ তলততো ডাল চাল ভাঙি পেলাই মানে ভাঙি যাব পাৰে, সেইকাৰণে মই সেইটো কৰা নাই। বাকী আপোনালোকৰ নিজৰ সুবিধামতে কৰি ল'ব। আৰু দিশটো সদায় পূব পশ্চিম দিশত কৰিব লাগে ফাৰ্মটো, মানে বহলটো হ'ব লাগে আপোনাৰ 20-22, তাৰ ওপৰত নহয়, তেতিয়া আপুনি লাভ কৰিব পাৰিব। নহ'লে আপুনি বেছি বহল কৰি ল'লে পিছত বহুত প্ৰব্লেম পাব। সেইটো মানে মুৰ্গীটো বেছিকৈ পোহাৰ ধান্দাত বহলটো বঢ়াই নল'ব, যাতে কমকৈ পোহক কিন্তু লাভটো বেছি কৰক। কাৰণ আপুনি বহলটো বেছি কৰিলে গেছ হ'ব, মানে গেছ হ'লে আপোনাৰ মুৰ্গী ৱেইট নলয়। তো সেইটো কাৰণে মোৰ ফাৰ্মত এইটো এটা অসুবিধা পাইছোঁ, মই নিজে বহুত কষ্ট কৰি থাকোঁ এইটো কাৰণে। যদি মোৰ ফাৰ্মটো যদি বহলটো যদি 20-22 হ'লে ইমানখিনি অসুবিধা নাপালোহেঁতেন। মোৰ বহলটো অলপ কম, মানে বেছি আছে, 24 ফুট বহল, তো এইটো মোৰ অলপ বেছি হৈছে বহলটো, প্ৰায় 4 ফুট বহল বেছি হৈছে। তথাপিও আপোনাৰ এতিয়া মোৰ জেগাটো একচুৱেলি মোৰ ফাৰ্ম বনোৱাৰ জেগা নাই, তো আমি একেনে মেনেজ কৰিছোঁ ইয়াতে। যদি মোৰ জেগা থাকিল হয় তো মই নতুন জেগাত মানে ফাৰ্মখন ট্ৰান্সফাৰ কৰিলোঁ হয়, আৰু ভাল বহল মানে বেছি বহলটো কম কৰিলোঁহেঁতেন। তো সেইকাৰণে জনাই দিলোঁ, যদি চাই ভাল কৰি পেলাই চাই মেলি কৰিব। বাকী নিজৰ ইচ্ছা, আপোনালোকৰ সুবিধা অনুসৰি কৰিব। আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট ছেকশ্যনত, আৰু ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।